আমাৰ প্ৰয়াস গোষ্ঠীৰ উদ্যোগত আন্তঃৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন দিৱস উদযাপন। ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ সিদ্ধান্ত অনুসৰি প্ৰতি বছৰে 13 অক্টোবৰত আন্তঃৰাষ্ট্ৰীয় প্ৰাকৃতিক দুৰ্যোগ প্ৰশমন দিৱস পালন কৰা হয়। প্ৰাকৃতিক দুৰ্যোগৰ সময়ত ল'ব লগা সাৱধানতাৰ বিষয়ে সজাগতাৰ এই দিৱসৰ অন্যতম উদ্দেশ্য। সেয়েহে ৰাজ্যখনৰ আগশাৰীৰ বেচৰকাৰী সংস্থা আমাৰ প্ৰয়াস গোষ্ঠীয়ে জিলা দুৰ্যোগ ব্যৱস্থাপনাৰ উদ্যোগত আৰু BPC কলেজৰ ইংৰাজী বিভাগৰ সহযোগত বৰ্ণাঢ্য কাৰ্যসূচীৰে কালি এই দিৱস উদযাপন কৰে। এই উপলক্ষে মহাবিদ্যালয়খনৰ ইতিহাস বিভাগৰ মুৰব্বী তথা সহকাৰী অধ্যাপক বসন্ত কলিতাই সভাপতিত্ব কৰা সজাগতা সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে ইংৰাজী বিভাগৰ মুৰব্বী তথা সহযোগী অধ্যাপক অৰুণ কুমাৰ চৰকাৰে। সহযোগী অধ্যাপক ডক্টৰ অলকা হুজুৰী, ডক্টৰ কুৰবান আলী আহমেদে ভাষণ প্ৰদান কৰা সভাখনত দুৰ্যোগৰ সময়ত ল'ব লগা সাৱধানতা আৰু প্ৰস্তুতি বিষয়ক বক্তব্য আগবঢ়াই বিভাগীয় সমল ব্যক্তি তথা NGO-টোৰ মুখ্য সমন্বয়ক মিজানুৰ ৰহমান আৰু জিলা সমন্বয়ক আনোৱাৰ হুছেইনে। উল্লেখ্য যে অলপতে মহাবিদ্যালয়খনৰ 25 গৰাকী শিক্ষাৰ্থী আমাৰ প্ৰয়াস গোষ্ঠীত ইণ্টাৰ্ণশ্বিপ কৰাৰ সময়ত নিজা গাঁৱত সভা অনুষ্ঠিত কৰি গাঁৱৰ দুৰ্যোগ ব্যৱস্থাপনা কমিটি গঠন কৰে। চোতাল বৈঠকৰ জৰিয়তে ব্যাপক সজাগতা সৃষ্টি কৰাৰ বাবে আজিৰ এই দিৱসতে তেওঁলোকক মানপত্ৰ আৰু শিক্ষাৰ্থীসকলক গাইড কৰা অধ্যাপকসকলক প্ৰয়াস শিক্ষক ৰত্ন সন্মান প্ৰদান কৰে বেচৰকাৰী সংস্থাটোৰ খণ্ড সমন্বয়ক ৰফিকুল ইছলামে। নিউজ ডেস্ক ৰিপৰ্ট MT নিউজ। এইবাৰ মনত দিবা মই এইবাৰ শিকাৰ কাৰণে মই এইবাৰ চালো তোমালোকৰ কিমানখিনি কি আছে ভাবিলে তোমালোকে ভাবি আছা তোমালোকে একদম ইজি নহয়, আচলতে ইজি নহয় এইবাৰ তোমালোকক মই শিকাম এইবাৰ শিকাম তোমাৰ সময় তোমালোকে চাব। এই বৰশী কাঠি ঠিক আছে, এই বৰশী কাঠিটো চবলৈ জানা দিছা নহয়, বৰশী কাঠিটো বুজিছে নে? এইটো চাইড তলত থাকিব, কোনটো চাইড তলত থাকিব তোমালোকে যদি এইটো ওপৰত ধৰা নহ'ব, এইটো আৰু যদি কৰা ইজি এইটো ইফালে দিলা আৰু এইটো ইফালে দিলা হ'ব, ধৰিছা ন? ইফালে এটা দিলা ইফালে হৈছে হাতত দিলা বাছ। এইটো থাম্বছ ডাউন, থাম্বছ আপ নহয়, থাম্বছ ডাউন। ডাউন মানে এইটো তলৰ ফালে ধৰিছো ন, হাতখন চিধা কৰিলো, পাক মাৰি থৈ দিছো, থাম্বছ ডাউন, পাক মাৰি। বুজিব পাৰিছানে? পাৰিছানে বা বাছ এইখিনি মাৰি থাকিলে, এনেকুৱা কৰি থাকিলে বাছ ইমানখিনি হয়, হ'ব একো নাই। জাষ্ট এইটো ইয়াৰ ভিতৰতে সোমোৱাই দি এইফালে টানি দিলেই হৈ যাব, আৰু একেবাৰে এৰি দিব নালাগে, এটা এটাকে যি আহিব তাকে এৰি দিলে হ'ল। বুজিছেনে? এতিয়া পাৰিবা?